এফালে এয়া হৈছে আমাৰ কঁঠালৰ গছ এইবিলাক অমিত সাগৰ কল দেখিছেনে এই বস্তুটো বাৰু কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে ৰাতিপুৱা একদম মানে ভাত সাজ বনোৱাৰ পৰা বুলি আজি মিনি ব্লগটো অকণমানিকা মিনি ব্লগ এটা বনাই আছোঁ তাকে ভাবিছোঁ আপোনালোকৰ ওচৰলৈ আগবঢ়াম যিসকল মোৰ দৰে ডেইলি এনেকৈ কণ্টেণ্টবিলাক সৰু সৰুকৈ বনাই পিনি আপলোড কৰা ক্ৰিয়েটাৰসকল আছে যিহেতুকে কণ্টেণ্টসমূহ আমি বনাবৰ কাৰণে বিচাৰি থাকিব লাগে নহয় জানো কি বনাম কি নবনাম আৰু আজি যদি আপোনালোকে এই ভিডিঅ'টো মোৰ সম্পূৰ্ণভাৱে চাই তেতিয়াহ'লে আপোনালোকে নিজেই গম পাব যে ধুনীয়া ধুনীয়া কণ্টেণ্টসমূহ আমি ক'তো বিচাৰি যাব নালাগে আমাৰ নিজৰ ঘৰখনতে আমি ৰাতিপুৱা ভাত পানী বনোৱাৰ পৰা বুলি গোটেই দিনটোলৈকে আমি কেনেকুৱা ধৰণৰ ভিডিঅ' এটা সৰু সৰুকৈ মিনি ব্লগ হ'লেও বা দীঘলীয়া ব্লগ হ'লেও আমি ধুনীয়াকৈ ৰেডি কৰিব পাৰোঁ গতিকে যিসকলে ডেইলি ব্লগ বনাই থাকে মোৰ দৰে তেওঁ সেইসকলৰ কাৰণে আজি মই ভিডিঅ'টো আগবঢ়াইছোঁ গতিকে শেষলৈকে চাব আপোনালোকৰ কিবা এটা উপকৃত হ'ব বুলি মই আশা কৰিলোঁ গতিকে আৰু এয়া এইফালে দেখিছেনে এয়া একদম পূৰা মানে বাঁহৰ আগবিলাক বাঁহৰ আগবিলাক ধুনীয়াকৈ ইয়াত পুতি পুতি দিছে ইয়াতে মানে মায়ে জিকা গুটি দিছে আৰু কিবাকিবি শাক পাচলি এইফালে গুটি দি থোৱা আছে সেইটো কাৰণে ধুনীয়াকৈ এনেকৈ জেংবিলাক দি দিছে আৰু এইফালে ভাত কেৰেলা অলপ মানে বগাই আছে সেইটো কাৰণে ধুনীয়াকৈ এনেকৈ জেংবোৰ দি থৈ দিছে আৰু আজি মই গা ধুই উঠি মানে কাপোৰ চেঞ্জ কৰাই নাই নাইটিটো পিন্ধি ভিডিঅ' বনাইছোঁ তাৰ কাৰণে মন নকৰিব কণবিলাহী যে এতিয়া বনাবলৈ লৈছিলোঁ আমাৰ গছৰে হয় কণবিলাহী দেখিছেনে ধুনীয়াকৈ পকিবলৈ লৈছে সেইদিনাখন এয়া চাংখন মানে মায়ে বনাই দিছিলে এতিয়া ধুনীয়াকৈ ঘৰত খাব পৰা হৈ আছে আৰু সেইদিনাখন যে আপোনালোকক যে দেখুৱাইছিলোঁ আমাৰ মায়ে মই যে ৰহমা ছিঙি আছিলোঁ এতিয়া সেই ৰহমাখিনি ধুনীয়াকৈ পূৰা শুকাই গ'ল শুকাই যোৱাৰ কাৰণে সেয়া দেখিছেনে ধুনীয়াকৈ কাটি দিয়া হ'ল কাটি লৈ পিনে সেয়া মুঠি মুঠি কৰি এনেকৈ ধুনীয়াকৈ শুকুৱাই থৈ দিয়া হৈছে ডাঁৰডালতে কিন্তু মানুহে ডাঁৰত কাপোৰ মেলিবৰ কাৰণে ইউজ কৰে আমি চাওক কি কৰিবৰ কাৰণে ইউজ কৰি আছোঁ দেখিছেনে সেয়া এতিয়া সেইখিনি ধুনীয়াকৈ শুকোৱাৰ পিছতে এয়া ভিডিঅ'টো বনোৱাৰ মাজে মাজে আপোনালোকে নিজকো নিজৰ সন্মুখক মানে ভিডিঅ'টোৰ সন্মুখলৈ আপোনাক আনিবলৈ নাপাহৰিব সৰু সৰুকৈ আপুনি নিজেও অকণ দেখা দি থাকিব এয়া চাওক জিকাবোৰ এয়া অলপকৈ ওলাইছে দুপাত তিনিপাতকৈ ওলাইছে কিন্তু মানে কি হৈছে জানেনে আমাৰ যিহেতুকে বোৱাৰীয়ে মানে ঘৰৰ পৰা কেইটামান মুৰ্গী আনিছিলে পুহিম বুলি কেনে এই মুৰ্গীখিনি যিহেতুকে এতিয়া পোৱালি দিছে অকণ ডাঙৰো হৈছে কি কৰিছে জানেনে গোটেইখিনি মানে খুচৰি একদম পূৰা নাইকিয়া কৰি দিছেগৈ সেইটো কাৰণে ঘৰত মুৰ্গী পুহিলে ইমান এটা মানে সেই শাক পাচলিখিনিৰ কাৰণে দিগদাৰ আৰু এয়া দেখিছেনে ভাত কেৰেলা মানে লাগিলে মানে ইমান বেছিকৈ লাগে আমি মানে ঘৰত খায়ো মানে শেষ কৰিব নোৱাৰোঁ ইমান বেছিকৈ লাগে এয়া এতিয়া বগাইছে অলপ ওপৰলৈকে আৰু এইফালে এয়া দেখিছেনে অমিতা কেইজোপামান আছে এয়া ধুনীয়াকৈ লাগি আছে ভাবিছোঁ মানে আজি আমাৰ ঘৰত মানে খাবলৈকে আমি খেতি কৰা বস্তু কি খাব পাৰোঁ এসাজৰ হ'লেও তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ এয়া হৈছে আমাৰ কঁঠালৰ গছ এয়া এবাৰ কঁঠাল লাগিছে যোৱাবাৰ আমাৰ কঁঠালখিনি একেবাৰে লগা নাছিলে বহুত কেৰ্কেটুৱাই মানে শৰাই দিয়ে আৰু এতিয়াও বহুত শৰাই দিছে চাওকচোন কেৰ্কেটুৱাৰ পৰা মানে কি ক'ম আৰু জানেনে ঘৰত মানে ফল মূল এটা কিবা হ'লেও মানে যে একদম তামোলৰ পৰা বুলি মানে চব শৰাই দিয়ে এইফালে এয়া এজোপা হৈছে বেঙেনা এয়া দেখিছেনে এয়া কলি হৈছে কিছুমান ডাঙৰো হৈছে খাই ওচৰত এটা মানে বহুত ডাঙৰ হৈ গ'ল এইটো হেনো সচলে থৈছে মায়ে সেইটো কাৰণে ছিঙা নাই তাৰ পাছতে আকৌ এইফালে আহিলোঁ দেখিছেনে এয়া জাতি জলকীয়া এইফালে জলকীয়া পুলি লগাইছে মায়ে ধুনীয়াকৈ জলকীয়াজোপা লাগিছে যেতিয়া বহুত বেছি পৰিমাণে নহ'লেও দিয়কচোন অকণমানকৈ যদিও ঘৰত এনেকৈ কিবাকিবি শাক পাচলি লগোৱা হয় যেতিয়া এনেকৈ ধুনীয়াকৈ মানে সুন্দৰ মানে তাৰ যিখিনি ফলাফল দেখিবলৈ পোৱা হয় তেতিয়া বহুত ভাল লাগে নহয় জানো লাগিলে আমি যিমান খাওঁ বা নাখাওঁ সেইটো এইফালে এয়া এজোপা বি জলকীয়া হয় বি জলকীয়া লাগিছিলে মানে 4-5 জোপা মানে লাগিছিলে কিন্তু কি হৈছে এতিয়া যিহেতুকে বতৰ খৰাং ন ভালকৈ ৰ'দ দিয়া নাই মানে বৰষুণ দিয়া নাই সেইটো কাৰণে কি হৈছে জলকীয়াবিলাক মানে কলিতে সৰি পৰিছে আকৌ ইয়াতে আমাৰ মায়ে লগাইছে ভোগ কচুৱে দেখিছেনে 2 জোপামান আমি খালোঁ কিন্তু এজোপা ইমান খাবলগীয়া হোৱা নাই এয়া সৰু হৈ আছে এজোপা মানে আকৌ এইফালেও এয়া কণবিলাহী লগাইছোঁ এয়া কি জানেনে ৰঙালাও গছ এয়া চাওকচোন আধা ভঙা গামলাটোৱেদি তাক ঢাকি থ'বলগীয়া আকৌ এয়া অমিত সাগৰ কল দেখিছেনে অমিত সাগৰ নে জাহাজী ইমান ভালকৈ নাজানো দেই এয়া দুথুকা লাগি আছে মাজতে লাগি আছিলে আৰু কাটিলোঁ সেইকেইথুকা কাটি পিনে ধুনীয়াকৈ ঘৰতে খাবৰ কাৰণে হ'ল এইফালে এথুকা লাগি আছে আৰু এইফালে এথুকা ৰহমাখিনি যে সেয়া দেউতাই বান্ধি থ'লে এতিয়া ওপৰত এয়া গোটেই তলত মানে পৰি আছিলে এয়া দেখিছেনে যিহেতুকে শুকাই গৈছে ভালকৈ বান্ধিব পৰাই নাই সৰি পৰিছে এয়া এইখিনি যেতিয়া ধুনীয়াকৈ উঠাই লৈছে আৰু এয়া কাটি থোৱা গছবিলাক এইফালে পেলাই থৈছোঁ এইখিনি যেতিয়া পাত চাত সৰি ধুনীয়াকৈ শুকাই যাব আমি এইখিনিও পুৰিব পাৰিম নহয় জানো তাৰপাছতে আকৌ আহিলোঁ ক'লে জানেনে এয়া এজোপা মানে হৈছে আপোনাৰ এইটো চিম এয়া
বগা চিমটো যে এয়া বগা চিম এজোপা হৈছে ইয়াতে মায়ে গুটি দি হৈছিলে ক'ৰবাত দিছিলে গুটিকেইটা বজাৰৰ পৰা আনিছিলে নাজানো দেই এয়া চিমজোপা মানে এতিয়া ধুনীয়াকৈ বগাইছে খাই আছোঁ অলপ অলপকৈ ঘৰতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব সৰু সুৰা ভিডিঅ' মিনি ব্লগ এটা আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ আৰু এনেকুৱা ভিডিঅ'সমূহ যদি চাবলৈ ভাল পাইছে আপোনালোকে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব যদিহে ফেচবুক পেজটোত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি থ'ব আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ চাই থাকিবলৈ পাব গতিকে আজিলৈ আহোঁ বাই বাই